নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল জাতি বিৰোধী কা বাতিল কৰক কা আমি নামানো কা গৃহীত কৰিবলৈ দিয়া নহব আদি স্লোগানেৰে উত্তাল কৰে ৰঙিয়াৰ ৰাজপথ ৰঙিয়া চহৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল উলিয়াই কা বিৰোধী স্লোগানেৰে উত্তপ্ত কৰি তোলে আসুৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কামৰূপ জিলা ছাত্ৰ সন্থাই উলিওৱা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি টেকাই কিহৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনাক কৈছে আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি কামৰূপ জিলা ছাত্ৰ সন্থাই এই ৰঙিয়াৰ চহৰত আমি কা আইনৰ বিৰুদ্ধে আমি প্ৰতিবাদী সমদল উলিয়াইছোঁ এইখন চৰকাৰে অসমীয়া জাতিৰ কথা কয় দিছপুৰৰ চৰকাৰখনে জাতীয়তাবাদৰ কথা কয় অসমীয়া জাতি ৰক্ষাৰ কথা কয় কিন্তু তেওঁলোকে কাখন বলবৎ কৰি অসমীয়া জাতিক ধ্বংস কৰিব বিচাৰিছে আমি আছোঁ অসম ৩০ জনগোষ্ঠী সংগঠন আৰু অসমৰ জনসাধাৰণে কা আমি কেতিয়াও মনা নাই আগতেও মনা নাই এতিয়াও মনা নাই আৰু ভৱিষ্যতেও আমি নামানো গতিকে কা বলবৎ বাতিল হ'বই লাগিব কা বাতিল নোহোৱা পৰ্যন্ত আমি কেতিয়াও ক্ষান্ত নাথাকোঁ ইয়াতকৈ আমি কঠোৰ জংগী আন্দোলন কৰিবলৈ আমি ৰাইজৰ সহযোগত বাধ্য থাকিম ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।